গৰাখহনীয়া প্ৰতিৰোধৰ গৰাখহনীয়াৰ যি প্ৰকোপ তাক প্ৰতিৰোধৰ কাৰণে আমি ইতিপূৰ্বে এডিবিৰ জৰিয়তে যি বৃহৎ আঁচনি লাভ কৰিছিলোঁ সেই আঁচনিটো কোৰ্টত এক চক্ৰৰ কু অভিসন্ধিৰ ফলত আমি হৈ নুঠাৰ পিছত পৰৱৰ্তী সময়ত আমি আমাৰ সীমিত সক্ষমতাৰে বিধায়ক পুঁজিৰ জৰিয়তে বিভিন্ন ঠাইত বাঁহৰ কাম কাজখিনি আমি হাতত লৈছোঁ আৰু তাৰ এটা কামৰ অংশস্বৰূপে আজি চেঙা সমষ্টিৰ মুছলমানপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰবিঠাত আমি আজি এটি কামৰ শুভ উদ্বোধন কৰোঁ 4 লাখ টকা ব্যয় সাপেক্ষে। ইতিপূৰ্বেও আমি ৰৌমাৰী গাঁৱত ৰৌমাৰী পথাৰ গাঁৱত আপোনাৰ চেনিমাৰী গাঁৱত তাৰপিছত বান্দালী গাঁৱত আমি 4টা স্কিম ইতিমধ্যে কৰিছোঁ আৰু ইতিমধ্যে আৰু কেইবাটাও স্কিম পাইপলাইনত আছে যিটো আপোনাৰ মালিপাৰাত হ'ব আৰু প্ৰয়োজন অনুসৰি ইয়াৰ আপ ষ্ট্ৰীম আৰু ডাউন ষ্ট্ৰীমত যিখিনি বেম্বো স্কিনিং আমি পাৰোঁ আৰু ইয়াৰ পৰা আমি ভাল ৰিজাল্টো কিছুমান ঠাইত পাইছোঁ। আমি আশা কৰিছোঁ যে অন্তত যি আমাৰ ওচৰত সীমিত ৰিচোৰ্চেছ আছে সেইখিনিৰ জৰিয়তে কিছু কাম কাজ কৰি হ'লেও জনগণক সকাহ দিয়াৰ চেষ্টা কৰিছোঁ। আমি এই বিষয়সমূহ লৈ বিভিন্ন সময়ত চৰকাৰ কিংবা মন্ত্ৰী সকলোকে ডাঙৰ স্কিমৰ জৰিয়তে যে আমি কামটো সমাধান কৰিব পাৰি সেইসমূহৰ কথা আমি জনাই আহিছোঁ আৰু সেই অনুযায়ী বহৰীত গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে এটা কাম হৈছিল আৰু এতিয়া আমাৰ আপ ষ্ট্ৰীম বিশেষভাৱে ৰৌমাৰীত যদি এটা ডাঙৰ কাম হয় ৰৌমাৰীৰো আপ ষ্ট্ৰীমত যি লাৰকুচি ঠাইত যদি নলবাৰী জিলাৰ লাৰকুচিত যদি কাম হয় তেনেহ'লে আমাৰ বৃহত্তৰ দক্ষিণ পূব বৰপেটা বহৰী সত্ৰকে আদি কৰি বহৰী বজাৰ বৰবিঠা বান্দালী চেনিমাৰী মালিপাৰা আপ টু ৰৌমাৰী পথাৰলৈকে গোটেই এৰিয়াটো একদম ছেফ হয় আৰু নদীৰ এতিয়াতো নদী বহুত শান্ত। আমি আশা কৰিম যে এই ধৰণে নদীটো আমাৰ জনগণক আৰু বিশেষ জলাশলা নিদিব। এডিবিৰ লোনৰ পইচাখিনি কি হ'ল তেতিয়া মন্ত্ৰীয়ে খুব সুস্পষ্টভাৱে কৈছিল যে বিশেষ এইকেইজন ব্যক্তিৰ এটা কেছ PILৰ ফলত আমি কামটো তাতে কৰিব নোৱাৰিলোঁ, তেওঁলোকৰ ইয়াতে পইচা কম হয় আৰু অধিক পইচা বিচাৰিছে যিটো চৰকাৰৰ বিবেচনাধীন হৈ আছে আৰু এই বিষয়টো ক্লিয়াৰলি তেওঁলোকে কৈছিল। চৰকাৰী ষ্টেটমেণ্ট দিছিল, মোৰ ষ্টেটমেণ্ট নহয় আৰু তেওঁলোকে 2013 চনত কৰিছে নে 2003 চনত কৰিছে সেইটোও মেটাৰ নকৰে। যেতিয়া কোৰ্টত চিমিলাৰ মেটাৰ যেতিয়া পৰৱৰ্তী সময়তো আহিব তেতিয়া গোটেই বিষয়বিলাকক ক্লাফ কৰা হ'ব আৰু যেতিয়া যিদিনা শুনানি হৈছে বা যিদিনা কেছটো কথা বতৰাখিনি ডিছকাশ্যন হৈছে সেই ডিছকাশ্যনত কথাখিনি আহিছে আৰু অহাৰ পিছত যেতিয়া নিগেটিভ ৰিজাল্ট হৈছে আৰু তেওঁলোকৰ কাৰণে আমাৰ অঞ্চলটোৰ কাম হোৱা নাই এই কথাটো সুস্পষ্ট। বেলেগ আৰু ইয়াতে ক'ব লগা কি আছে? এতিয়া চাওক, মানুহ মাৰি পেলাই তাৰপিছত তাক জিন্দা কৰিব পাৰি এই ধৰণৰ কথা বতৰা দেশত বা পৃথিৱীৰ ক'তো নচলে। এতিয়া স্কিমটো মোটামুটি মাৰি শেষ কৰি দিছে, এতিয়া তেওঁলোকে সেই গেৰাণ্টি আমাক দিব লাগিব সেই বিশেষ ব্যক্তিসকলে যে আমাৰ অঞ্চলৰ গৰাখহনীয়াৰ কাম হ'ব। আমি কষ্ট মেহনত কৰি যিমান দূৰ পাৰোঁ জনগণৰ চৌঘাটত আহি পৌঁছাইছিলোঁ। আজি যি মাটিত থিয় হৈ আছোঁ এই মাটিৰ 20 লাখ 40 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰতিজন মানুহে নদীৰ পাৰৰ মানুহে পালেহেঁতেন। ইতিমধ্যে পাইছে সেই স্কিমৰ লগত যিবিলাকে পাব লাগে বা সেই বেলেগ ঠাইত য'ত কাম চলি আছে লাখ লাখ টকা ক্ষতিপূৰণ পাইছে। গৰাখহনীয়াৰ কাম হৈছে, দেশ বিদেশৰ পৰা ইঞ্জিনিয়াৰ আহিছে, কিমান এটা এলাহী কাৰবাৰ। কিন্তু আমাৰ কপালে বেয়া নে অন্য কিছু মন্দ কপালৰ কাৰণেই নে আমাক অন্য কিবা কাৰণতে আমি আজি এই পৰ্যায়ত আছোঁ। আমি আজিও দুখ যন্ত্ৰণাৰ মাজত কষ্টৰ মাজত হাবাথুৰিৰ মাজত আছোঁ।